হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি বনাবলৈ লৈছোঁ লোকেল মুৰ্গী লোকেল কুকুৰা। তাৰ কাৰণে আছক এটা মিডিয়াম সাইজৰ কুকুৰা ধুনীয়াকৈ কাটি কুটি লৈ ধুই পখালি ৰেডি কৰি লৈছোঁ। আৰু এতিয়া মই এইখিনি অকণমান সময় হালধি আৰু নিমখ সানি মেৰিনেট হ'বলৈ দিম। অকণমান নিমখ দিছোঁ। আৰু দি দিছোঁ অকণমান হালধি। আৰু এইখিনিতে মই অকণমান সময় মেৰিনেট হ'বলৈ দিম। ভালদৰে সানি দিছোঁ। এইখিনিতে মই প্ৰায় 5 মিনিট 10 মিনিটমান এনেকৈ থাকিবলৈ দিম। আৰু তেতিয়ালৈকে মই বাকীখিনি প্ৰিপেৰেশ্যন কৰি ল'ম। এতিয়া মই সকলোবিলাক কাটি কুটি ৰেডি কৰি ল'লোঁ। আৰু এতিয়া মই এইখিনি বনাবৰ কাৰণে এয়া গেছত ইণ্ডাকশ্যনত মই এটা পেন পাতি দিছোঁ। আৰু ইয়াতে মই দি দিছোঁ মিঠাতেল। আৰু তেলখিনি এতিয়া গৰম হ'বলৈ দিওঁ। এতিয়া চব এতিয়া মই তেলখিনি গৰম হৈ গৈছে। আৰু এতিয়া মই ইয়াতে দি দিম এখিলা তেজপাত। আৰু ইয়াতে দি দিম এয়া মই এটা ডাঙৰ সাইজৰ পিঁয়াজ কাটি লৈছোঁ, 2টা পিঁয়াজ এতিয়া মই দি দিম। ভালদৰে লৰাই দিম। পিঁয়াজখিনি চব ভাজি লোৱা হৈ গৈছে, ৰঙচুৱা হৈছে অকণমান। আৰু এতিয়া মই ইয়াতে দি দিম এয়া আদা নহৰু পেষ্টখিনি। আৰু এইখিনি মই অকণমান লৰাই ল'ম। এইখিনি আমাৰ চব ধুনীয়াকৈ ভাজি লোৱা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে দি দিম কুকুৰা মাংসখিনি অকণমান ভাজি ল'ম ইয়াতে। সেইখিনিতে মই অকণমান সময় ঢাকোন লগাই সিজিবলৈ দিম, প্ৰায় 2 পৰা 3 মিনিট। এতিয়া চব এইখিনি আমাৰ 2 মিনিটমান হৈ গৈছে। আৰু এইখিনিতে মই অকণমান ভালদৰে লৰাই দিম। আৰু এতিয়া মই ইয়াতে দি দিম আৰু অকণমান হালধি। মই ইয়াত আলু দিম আৰু দি দিম জলকীয়া গুড়ি। এক চামুচ দি দিম ধনিয়া গুড়ি। জিৰা গুড়ি দি দিম আধা চামুচমান। আৰু দি দিম অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ।
আৰু অকণমান নিমখ দিম ইয়াৰ যিটো গ্ৰেভিৰ কাৰণে। লগতে দি দিম অকণমান জালুকৰ গুড়ি। জালুকৰ গুড়ি অপশ্যনেল হয়, নাথাকিলে নিদিলেও কোনো কথা নাই। এতিয়া এইখিনি ইয়াতে মই ধুনীয়াকৈ মিলাই ল'ম। আৰু এইখিনি মই এতিয়া ঢাকন লগাই আকৌ 2 মিনিট সিজিবলৈ দিম। এতিয়া এইখিনি আমাৰ 2 মিনিটমান হৈ গৈছে। যিটো পানীখিনি শুকাই গৈছে, অকণমান পানী দি দিছোঁ এইখিনি মজাবৰ কাৰণে। যিহেতু মই ইয়াত আলু দিম, সেইকাৰণে মই এতিয়া আলু দি দিছোঁ। আলু আৰু এটা ওলকবি দিছোঁ। আলু অপশ্যনেল হয় একেবাৰে, আপোনালোকে নিদিলেও কোনো কথা নাই। ধুনীয়াকৈ মই আকৌ এবাৰ লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে দি দিম মই পানী। আৰু এতিয়া মই এইখিনি হাই ফ্লেমত কমেও 20 বা 25 মিনিট ভালদৰে সিজিবলৈ দিম। এইখিনি চাওক, এইখিনি এতিয়া আমাৰ ধুনীয়াকৈ 15 পৰা 20 মিনিট হৈ গৈছে। আৰু এইখিনি আমাৰ ধুনীয়াকৈ সিজি গৈছে। আৰু এইখিনি মই অকণমান জুলীয়াকৈ ৰাখিছোঁ, একেবাৰে টুকুৱাই পেলোৱা নাই, মানে গ্ৰেভিখন একেবাৰে ডাঠ কৰি পেলোৱা নাই, অকণমান পাতলা জোল টাইপৰ ৰাখিছোঁ। লোকেল কুকুৰা এনেকৈ খাই বেছি ভাল লাগে। আৰু যিহেতু আমি এয়া চেহেৰিত খাম, সেইকাৰণে অকণমান জুলীয়াকৈ আৰু অকণমান মই মানে কম জ্বলা দি বনাইছোঁ ৰেচিপিটো। এইখিনি আমাৰ এতিয়া ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু আপোনালোকক অকণমান ঠাণ্ডা হোৱাৰ পিছত চাৰ্ভিং বৰ্ডত চাৰ্ভ কৰি দেখুৱাম। আৰু এয়া চাওক, এয়া এতিয়া আমাৰ খুব সুন্দৰভাৱে আৰু কম মছলাৰে কম সময়তে বনোৱা এয়া লোকেল কুকুৰাৰ এয়া জোল ৰেডি হৈ গৈছে। এই ৰেচিপিটো চব বনাবলৈ একেবাৰে সহজ আৰু একেবাৰে কম সময়ৰ ভিতৰতে ৰেচিপিটো বনাই ৰেডি কৰিব পাৰি। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।